এটা ব্ৰেকিং নিউজ দুদিনৰ ভিতৰত গুৱাহাটীৰ গণেশপাৰাত দ্বিতীয়টো অঘটন এইবাৰ অধিবক্তাৰ চেম্বাৰত লুটপাট আৰু দুৰ্বৃত্তৰ দলে লুটপাট চলাই অধিবক্তাগৰাকীৰ চেম্বাৰত দেৱেশ্বৰ স্বৰ্গীয়াৰী পদত সংঘটিত হৈছে এই ঘটনা প্ৰবীণ কুমাৰ কলিতাৰ চেম্বাৰত দুৰ্বৃত্তই চলাইছে লুটপাট আৰু মহানগৰীত পুনৰ গণেশপাৰাতেই দ্বিতীয়টো ডকাইতি তথা লুটপাটৰ ঘটনা সংঘটিত হৈছে অধিবক্তা চেম্বাৰত লুটপাট চলাইছে ডকাইতৰ দলে আৰু কিছুদিন পূৰ্বে অনিল ডেকা নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত নিশা 9 বজাতেই ডিঙিত চুৰি ৰাখি মূৰত বন্দুক ৰাখি লুটপাট চলাইছিল চাৰিজনীয়া ডকাইতৰ দলে আৰু এইবাৰ দেৱেশ্বৰ স্বৰ্গীয়াৰী পথত থকা অধিবক্তা প্ৰবীণ কুমাৰ কলিতাৰ চেম্বাৰত লুটপাট চলাইছে দুৰ্বৃত্তই সেই ঘটনাৰ চাঞ্চল্য মাৰ যোৱাই নাই অনিল ডেকাৰ যি ডকাইতিৰ ঘটনা অনিল ডেকাৰ বাসগৃহৰ যি ডকাইতিৰ ঘটনা সেই সন্দৰ্ভত এতিয়ালৈকে কোনো নিশ্চিত তথ্য পোহৰলৈ অহাই নাই তেনে পৰিস্থিতিতে পুনৰ ডকাইতৰ দলে লুটপাট চলাইছে অধিবক্তাৰ চেম্বাৰত আৰু এই সন্দৰ্ভত কিছু কথা জানিবলৈ ফোন লাইনত আমি সংযোজিত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে মিতালী মাত্ৰ 4 দিনৰ ভিতৰত এইটো দ্বিতীয়টো ঘটনা গণেশপাৰাত লুটপাটৰ ঘটনা সংঘটিত হৈছে মানে এনেকুৱা হ'বলৈ লৈছে যে চিৰিয়েল ডকাইতি চিৰিয়েল যিটো ধাৰাবাহিকভাৱে যি ধৰণৰ ঘটনা এনেধৰণে সংঘটিত হ'বলৈ লৈছে তাৰ পৰা মহানগৰীৰ যি সুৰক্ষা ব্যৱস্থা মহানগৰী গিজগিজাই থাকে আৰক্ষীয়ে কিন্তু তাৰ পাছতো মহানগৰীত এনেধৰণৰ এটাৰ পিছত আনটো ঘটনা সংঘটিত হয় কিন্তু পুনৰবাৰ যি মহানগৰ আৰক্ষীক যি স্মাৰ্ট আৰক্ষী আখ্যা দিয়া হৈছে তাৰ ক্ষেত্ৰত কিন্তু পুনৰবাৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে মিতালী কোঁৱৰ হয় দেৱপ্ৰতিম এটা কথা ক'ব লাগিব যে এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈ গ'ল অনিল ডেকাৰ ঘৰত আৰু সেই ডকাইতি কাণ্ডৰ যি ডকাইত সেই ডকাইত ধৰাত ব্যৰ্থ হৈছে এতিয়া মহানগৰ আৰক্ষী আৰু সেই চাঞ্চল্য মাৰ যোৱা নাই তাতেই গোটেই 3খন ইষ্ট ৱেষ্ট চেণ্ট্ৰেল গোটেই আৰক্ষী বিষয়াসকল তাত তদন্ত প্ৰক্ৰিয়াত তেওঁলোকে লাগি আছে আৰু সেই সময়তে গণেশপাৰাত দ্বিতীয়টো অঘটন সংঘটিত হৈছে কাৰণ এইবাৰ ব্যৱসায়ীৰ পিছত অধিবক্তাক টাৰ্গেট কৰি লৈছে ডকাইতে আৰু দুৰ্বৃত্তৰ দলে নিশাৰ ভাগত অধিবক্তাগৰাকীৰ চেম্বাৰত প্ৰৱেশ কৰে আৰু চেম্বাৰত প্ৰৱেশ কৰি দেৱেশ্বৰ স্বৰ্গীয়াৰীৰ পথত এই ঘটনা সংঘটিত হৈছে প্ৰবীণ কুমাৰ কলিতা বুলি যিগৰাকী অধিবক্তা তেখেতৰ ঘৰত আচলতে এই ডকাইতি কাণ্ড সংঘটিত হৈছে গতিকে আৰক্ষীৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বান কাৰণ চিচি কেমেৰাৰ ভিজুৱেল লাভ কৰাৰ পিছতো এগৰাকী ব্যৱসায়ী ঘৰত যি ডকাইতি কাণ্ড সংঘটিত হৈ গ'ল তাৰ আচলতে সঠিক ডকাইত কোনে ডকাইত কৰিছিলে সেয়া উলিয়াবলৈ সক্ষম হোৱা নাই তাৰ মাজতে 2 দিনৰ ভিতৰতে কিন্তু এই যি গণেশপাৰাত দ্বিতীয়টো ঘটনা সংঘটিত হৈছে তাক লৈ আৰক্ষীৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান কাৰণ সেই অঞ্চলটোত এইকেইটা দিনত আৰক্ষীৰ প্ৰত্যেকখন থানাৰ যিসকল শীৰ্ষ আৰক্ষী বিষয়া তেওঁলোক জোৰদাৰ লাগি আছে যে গোটেই যি ডকাইতি কাণ্ড তেওঁলোকে উৎখাত কৰাৰ বাবে কিন্তু এই ঘটনা কেনেকৈ হ'বলৈ পালে নিশাৰ ভাগত নিৰাপত্তা ব্যৱস্থা মহানগৰীত কঠিন যেনেধৰণে হ'ব লাগে কটকটীয়া যেনেধৰণে হ'ব লাগে সেয়া হোৱা নাছিল নেকি এয়া প্ৰশ্নবোধক হৈছে পুনৰ কৈছো যে যিগৰাকী অধিবক্তা প্ৰবীণ কুমাৰ কলিতাৰ চেম্বাৰত এই ডকাইতি কাণ্ড পুনৰ সংঘটিত হৈছে দেৱেশ্বৰ স্বৰ্গীয়াৰী পথ গণেশপাৰাত আছে আৰু সেই পথতে হৈছে পুনৰ মহানগৰ আৰক্ষীৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান এইখিনি মুহূৰ্তত গতিকে ক'ব লাগিব যে আৰক্ষীয়ে কেনেধৰণে আচলতে এই যি ঘটনাৰ তদন্ত কৰে এইটো আটাইতকৈ ডাঙৰ কথা কাৰণ দেখা পোৱা গৈছে যে ডকাইত যি সংঘটিত হৈছিল ডকাইতি প্ৰবীণ কুমাৰ ডেকাৰ ঘৰত সেই ডকাইতৰ 3জন যদিও আটক কৰিছে তেওঁলোক সঠিক ডকাইত হয়নে নহয় কোনো ধৰণৰ তথ্য লাভ কৰা নাই পুনৰ এই যি ঘটনা সংঘটিত হ'ল ইয়াৰ পিছত আৰক্ষীয়ে আচলতে কেনেকুৱা ধৰণৰ নিৰাপত্তা ব্যৱস্থা দিয়ে মহানগৰখনক সেইটো আটাইতকৈ ডাঙৰ কথা পৰৱৰ্তী সময়ত আমি সবিশেষ জনাব পাৰিম যে কেনেধৰণে কি ঘটনা সংঘটিত হৈছিল সেই সবিশেষখিনি জনাব পাৰিম দেৱপ্ৰতিম হয় নিশ্চয়কৈ মিতালী কোঁৱৰৰ মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ